डिब्रूगढ़ में बनेगा असम का दूसरा विधानसभा भवन। 2027 तक होगा निर्माण कार्य पूर्ण, मुख्यमंत्री हिमंत विश्व शर्मा ने की घोषणा। डिब्रूगढ़ के खनिकर में बनेगा विधानसभा भवन व विधायक कॉलोनी। दर्शन करिलो সেই স্থানত এনেকুৱা আমাৰ এটা বিধানসভাৰ ভৱন হ'ব, য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160 জন বিধায়ক বহিব পৰা হ'ব। আৰু এই দুটা আমাৰ MLA সকলৰ হোষ্টেল হ'ব, সিঙ্গল ৰুম হোষ্টেল। বাহিৰত এটা বহিব পৰা ৰুম, এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন। একেবাৰে সৰুকৈ 800 স্কুৱেৰ ফিট এৰিয়াৰ এজন MLA এজন থাকিব, 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব। আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব। ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছোঁ। মে মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আৱাসটোৰ আমি টেণ্ডাৰ কৰিম। মই ভাবোঁ যে আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম। আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ। মাটিটো ফাইনেলাইজ কৰিলোঁ আমাৰ। আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব, চাৰ্কিট হাউচ এটা হ'ব, য'ত নেকি 75 গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু 126 গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব। এই গোটেইখিনি হ'লে বছৰত আমাৰ 4খন বিধানসভা হয়। 2খন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু 2খন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম।